বজাৰৰ মেইন ৰোড সদায় দুটা লাইন হ'ব লাগে। হে দোস্ত, আজি প্ৰশ্ন কৰিম আমি চৰকাৰক। আমি আজি কোনো ৰাজনৈতিক দলৰ পক্ষ বা বিপক্ষত কথা ক'বলৈ অহা নাই। আপুনি যি দলৰ নহওক কিয়, আজি আমি কথা পাতিম এটা সাধাৰণ মানুহৰ সমস্যাক লৈ। আপুনি যদি কোনো ব্যস্ত গ্ৰাম্য বজাৰলৈ গৈছে, চাওক আপোনাৰ ওচৰত থকা স্থানীয় বজাৰ নিশ্চয় আছে, আৰু এই বজাৰত চাব পাৰিব কিমান ভিৰ থাকে, কিমান ট্ৰেফিক জাম থাকে, আৰু এই ট্ৰেফিক জামটো এই বজাৰত কিয় থাকে, আৰু ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি চৰকাৰক দেখুৱাই দিব, যাতে চৰকাৰে অতি শীঘ্ৰেই এইটো সমাধান কৰে। চব বন্ধুসকল, বজাৰৰ মেইন ৰোড সদায় দুটা লাইন হ'ব লাগে। হয়, 2 লেন হ'ব লাগে। বজাৰত থকা মেইন ৰোড আপোনালোকে নিশ্চয় জানে। মেইন ৰোডটো বহুতো স্থানীয় বজাৰত যদি আপোনালোকে দেখে, তেতিয়াহ'লে এটা ৰোড থাকে, এটা লাইন থাকে, যাৰ কাৰণে বহুত ট্ৰেফিক জাম হয়। এতিয়া কি কৰিব লাগে চাওক, বজাৰত আচলতে মেইন ৰোডটো সদায় দুটা লাইন থাকিব লাগে। প্ৰায় 1 বা 2 কিলোমিটাৰৰ পথটো দুটা লাইন থাকিলে তেতিয়া ট্ৰেফিক জাম কিন্তু নাথাকে। আপোনালোকৰ ওচৰত থকা বজাৰ কেইটা বজাৰৰ নাম ক'ম? নাম ক'বলৈ বহুত বজাৰ আছে, গতিকে নাম কোৱাৰ প্ৰয়োজন নাই। যদি আপোনালোকৰ ওচৰত বজাৰ আছে, এই বজাৰটো আপোনালোকে উল্লেখ কৰক, কমেণ্ট বক্সত লিখক যে এনেকুৱা এইটো বজাৰত ট্ৰেফিক জাম থাকে, এইটো বজাৰত 1-2 কিলোমিটাৰলৈকে পথটো 2 লেন হ'ব লাগে। যদি আপুনি কোনো গাঁৱলীয়া বজাৰত গৈছে, তেন্তে নিশ্চয় আপুনি এইটো দেখিছে চাগে। এখন মেইন ৰোড, দুয়োফালে দোকান, মাজত গাড়ী থাকে, বাইক, ট্ৰাক, পথচাৰী, আৰু তাৰ মাজতে সৃষ্টি হয় দীৰ্ঘ ট্ৰেফিক জাম। প্ৰায় আধা ঘণ্টা নিচিনা তাত অপেক্ষা কৰিব লাগে ট্ৰেফিক জামত। কেতিয়াবা আপোনালোকে চাব পাৰিব এই যান-জঁট প্ৰায় 1 কিলোমিটাৰ পৰ্যন্ত দেখা যায়। এতিয়া প্ৰশ্নটো হ'ল, এই সমস্যাটো আমি সদায় সহ্য কৰি থাকিমনে? সমস্যাটো আচলতে কিমান ডাঙৰ সমস্যা, আমাৰ প্ৰশ্ন এইটো। এখন বজাৰৰ মেইন ৰোডত যদি একেলগে গাড়ী, বাইক, ট্ৰাক আদি পথচাৰী চলাচল কৰে, কিন্তু ৰাস্তাৰ উইথ পৰ্যাপ্ত নহয়, তেন্তে অলপ ট্ৰেফিক বাঢ়িলেই যান-জঁট সৃষ্টি হোৱাটো স্বাভাৱিক। কিন্তু প্ৰশ্নটো হ'ল, বছৰৰ পিছত বছৰ যদি একে ঠাইতে একে সমস্যা থাকে, তেন্তে ইয়াৰ স্থায়ী সমাধান কিয় নহয়? আমাৰ প্ৰশ্নটো এইটো, ইয়াৰ স্থায়ী সমাধান লাগে। এই যান-জঁটৰ ফলত কেৱল 10 মিনিট বা 20 মিনিট সময় নষ্ট নহয়, এজন ব্যৱসায়ীৰ কাষ্টমাৰ কমি যাব পাৰে, এজন ছাত্ৰ ছাত্ৰীৰ সময় নষ্ট হ'ব পাৰে, কোনো ৰোগীক হস্পিটাললৈ যোৱা গাড়ী ট্ৰেফিকত আবদ্ধ হ'ব পাৰে, জৰুৰীকালীন বা এমাৰ্জেঞ্চি সেৱাৰ গাড়ীৰ ক্ষেত্ৰতো প্ৰতিটো মিনিট গুৰুত্বপূৰ্ণ। চাওক, কোনো এজন ৰোগীক লৈ এম্বুলেঞ্চলৈ আহি আছে, তাত ট্ৰেফিক জামত ফাঁচিব লাগে। আৰু বজাৰৰ ভিতৰত যেতিয়া ট্ৰাক, কাৰ আৰু বাইক একেলগে জামত থাকে, তেতিয়া সাধাৰণ মানুহৰ চলাচল কৰাটো কঠিন হৈ পৰে। বন্ধুসকল, আমি চৰকাৰক কি প্ৰশ্ন কৰিম আজি? এতিয়া আমি সচেতন ৰাইজ হিচাপে চৰকাৰ আৰু সংশ্লিষ্ট প্ৰশাসনক কিছুমান প্ৰশ্ন কৰিব বিচাৰোঁ। বন্ধুসকল, প্ৰথম প্ৰশ্নটো হ'ব, এই মেইন ৰোডটোৰ ট্ৰেফিক সমস্যাৰ বিষয়ে সংশ্লিষ্ট ডিপাৰ্টমেণ্টে কোনো ট্ৰেফিক ছাৰ্ভে কৰিছে নেকি? আমাৰ প্ৰশ্নটো এইটো, ডিপাৰ্টমেণ্টে কোনো ট্ৰেফিক ছাৰ্ভে কৰিছে নে নাই? দ্বিতীয় প্ৰশ্নটো হ'ব, যদি কৰিছে, তেন্তে সমস্যাটো সমাধানৰ বাবে কিবা একশ্যন প্লেন আছে নেকি সিহঁতৰ? তৃতীয় প্ৰশ্নটো হ'ব, যদি বজাৰৰ মেইন ৰোডটো ভৱিষ্যতৰ ট্ৰেফিকৰ বাবে সৰু হৈ পৰিছে, তেন্তে ৰোড ৱাইডেনিং কৰাৰ কোনো পৰিকল্পনা আছে নেকি? চতুৰ্থ প্ৰশ্ন হ'ব, ৰোডৰ দুয়ো কাষে পাৰ্কিং, দোকানৰ আগত সামগ্ৰী ৰখা বা আন কোনো বাধাৰ বাবে যদি ট্ৰেফিক বাঢ়িছে, তেন্তে সেইবোৰ নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কিয় নাই? সেইবোৰ নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা আছেনে? কেৱল ৰোড বহল কৰিলেই সমাধান হ'ব নেকি? প্ৰশ্ন এইটো। কিন্তু এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰোঁ, সমস্যাৰ সমাধান মানে কেৱল ৰোড বহল কৰা নহয়, প্ৰথমে প্ৰয়োজন প্ৰপাৰ প্লেনিং। যদি সম্ভৱ হয়, ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম উন্নত কৰিব লাগিব, পাৰ্কিঙৰ বাবে পৃথক ব্যৱস্থা কৰিব লাগিব,
হেভি ভেহিকেলৰ মুভমেণ্টৰ সময় নিয়ন্ত্ৰণ কৰিব লাগিব। বজাৰৰ অতি ব্যস্ত অংশ ট্ৰেফিক পুলিচ ভলণ্টিয়াৰৰ ব্যৱস্থা কৰিব লাগিব। পথচাৰীৰ বাবে নিৰাপদ স্পেচ ৰখা এইবোৰো বিবেচনা কৰিব লাগিব। আৰু যদি ৰুট ৱাইডেনিং কৰাৰ প্ৰয়োজন আছে তেন্তে নিয়ম আইন আৰু ক্ষতিগ্ৰস্ত লোকৰ অধিকাৰ মানি স্বচ্ছভাৱে সিদ্ধান্ত লোৱা উচিত। বন্ধুসকল, আজি আমি কি বিচাৰোঁ? আমি কোনো ব্যক্তিৰ বিৰুদ্ধে নহয়, আমি কোনো দলৰ বিৰুদ্ধেও নহয়, আমি বিচাৰোঁ এটা স্থায়ী সমাধান। বন্ধুসকল, চৰকাৰ যি দলৰে নহওক, লাগিলে কি বিজেপি হওক, লাগিলে কেতিয়াবা কংগ্ৰেছ হওক, যিয়েই নহওক কিয়, প্ৰশাসন যিয়েই নহওক কিয়, জনসাধাৰণৰ টেক্সৰ টকাৰে যিবোৰ উন্নয়নমূলক কাম হয় সেই কামৰ সুফল সাধাৰণ মানুহে পাব লাগিব। চব বন্ধুসকল, এখন বজাৰ কেৱল দোকান পোহাৰৰ ঠাই নহয়, ইয়াৰ লগত জড়িত থাকে হাজাৰ হাজাৰ মানুহৰ ব্যৱসায়, যাতায়াত আৰু দৈনন্দিন জীৱন যাপন। সেয়ে প্ৰশ্নটো একেবাৰে সহজ, কিন্তু এটা ব্যস্ত বজাৰৰ মেইন ৰোডত যদি নিয়মিতভাৱে 1 কিলোমিটাৰ পৰ্যন্ত ট্ৰেফিক জাম সৃষ্টি হয় তেন্তে ইয়াৰ স্থায়ী সমাধানৰ বাবে সংশ্লিষ্ট ডিপাৰ্টমেণ্টে কি পৰিকল্পনা কৰিছে? আমাৰ প্ৰশ্নটো এইটো হ'ব। আমি সচেতন ৰাইজ হিচাপে চৰকাৰক এই প্ৰশ্নটো সুধিবই লাগিব, কিন্তু প্ৰশ্ন কৰাৰ সময়ত তথ্য আৰু প্ৰমাণৰ ওপৰত ভিত্তি কৰি কথা ক'ব লাগিব। আমি চৰকাৰক কামক প্ৰশ্ন কৰিম, কিন্তু সমাধানো বিচাৰিম, কাৰণ প্ৰশ্ন কৰাটো হৈছে আমাৰ অধিকাৰ আৰু জনসাধাৰণৰ সমস্যাৰ সমাধান কৰাটো হৈছে চৰকাৰ আৰু প্ৰশাসনৰ দায়িত্ব। আপোনাৰ অঞ্চলতো যদি এনে ধৰণৰ ট্ৰেফিক প্ৰব্লেম আছে তেতিয়াহ'লে আপুনি কমেণ্ট কৰি আপোনাৰ অঞ্চলত থকা বজাৰটোৰ নাম লিখক। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰক, যাতে এই সমস্যা সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হয়। বন্ধুসকল, আমি সচেতন হ'ব লাগিব, আনকো সচেতন কৰিব লাগিব। অন্তত য'ত য'ত বজাৰ এৰিয়া আছে, বজাৰ এৰিয়াত 1 কিলোমিটাৰ ৰাস্তা 2টা লাইন বনাই দিব লাগে, যাতে এনেধৰণৰ ভৱিষ্যতে কোনো সমস্যা নহয়। আজি চব ডিজিটেল যুগ, য'তেই যাব তেনেকুৱা অৱস্থা। বজাৰ য'ত য'ত থাকিব তাতে অন্তত বজাৰ হিচাপে এই সমস্যাটো আছেই, এই সমস্যা সমাধান কৰিব লাগে। ধন্যবাদ। জয় আই অসম। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি চৰকাৰলৈ পঠিয়াই দিয়ক, এই অনুৰোধ আপোনালোকলৈ।